নমস্কাৰ ৰাইজ, মই ৰিয়াশ্ৰী হাজৰিকা আপোনালোকক সকলোলৈকে মোৰ এটা নতুন মিনি ব্লগলৈ স্বাগতম জনাইছোঁ। আজি হৈছে পোহৰৰ উৎসৱ দীপাৱলী। আপোনালোকক সকলোলৈকে মোৰ ফালৰ পৰা পোহৰৰ উৎসৱ শুভেচ্ছা জ্ঞাপন থাকিল আৰু মা ফালৰ পৰাও। এয়া মায়ে মই মাটি চাকি যোগাৰ কৰি আছোঁ জ্বলাবলৈ। এইবাৰ আমাৰ ঘৰত টিউবলাইট লগোৱা নাই, যিহেতু জুবিন গাৰ্গ আমাৰ মাজত নাই, ইমানখিনি কৰিবলৈ মনো যোৱা নাই। সেইবাবে মায়ে মই তেওঁৰ বাবে ধুনীয়াকৈ আগফালে আমি গোটেইখিনিয়ে যিমান কেম্পাছত আছোঁ আমাৰ ঘৰৰ এডোখৰত, আমি ধুনীয়াকৈ আগফালে কলগছৰ পুলি ৰুই এনেদৰে জুবিন গাৰ্গৰ ফটো আগফালে ৰাখি ধুনীয়াকৈ সকলোৱে ধূপ দিছোঁ। এতিয়া বজাৰ কেইটামান আছিলে কৰি ল'লোগৈ। এইবাৰ যিহে উৎসৱ নহওক কিয় তেওঁৰ অবিহনে একো উৎসৱেই ভাল লগা নাই। আৰু এয়া ধুনীয়াকৈ আমি তেওঁৰ ফটোৰ আগত ধূপ দি তেওঁক শ্ৰদ্ধাৰে সন্মান জনাইছোঁ। তেওঁ যাতে য'তেই আছে ভালদৰে থাকক, তেওঁৰ আত্মাই সদ্গতি লাভ কৰক। আৰু এই আমাৰ ঘৰৰ ওচৰৰ লগৰ এজনী, তাই ইমান ধুনীয়াকৈ ৰংগুলি আঁকিছে, তাকে চাবলৈ গ'লোঁ। আৰু অলপ ৰাস্তাত ল'ৰাবিলাকে বোম ফটকা ফুটুৱাইছে, তাকে অলপ চালোঁ। এইবাৰ দীপাৱলী বুলি একো অনাও নাই। আগতে কিবা এটা হ'লেও আনো, ফুলজাৰি পেকেট এটা হ'লেও, কিন্তু এইবাৰ সেইখিনি আনিবলৈও মন যোৱা নাই আৰু সাহসো হোৱা নাই। আৰু ধুনীয়াকৈ আৰু কিবা কিবি ভিডিঅ' বনাই ল'লোঁ আৰু ৰাতিলৈ ডিনাৰটো কৰিলোঁ। আজিলৈ মিনি ব্লগটো